অসমৰ খিলঞ্জীয়া মানুহৰ সংকটৰ সময়ত ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই সদায় এটা ভূমিকা লৈ আহিছে। আজি শিৱসাগৰত স্বৰ্গদেউ চাওলুং চুকাফাৰ এই সমন্বয়ৰ ক্ষেত্ৰত আমি সকলো সমবেত হৈছোঁ। সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল সমবেত হৈছে আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু শিৱসাগৰবাসী ৰাইজৰ অভিভাৱকত্বত আতিথ্যত এই সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। এইখন অসম আমাৰ আৰু এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'বলৈ ইয়াত ৰূপৰেখা অংকন কৰা হ'ব। আৰু যিহেতু আমি ছাত্ৰ সংগঠন, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিব পৰাকৈ ইয়াত সকলো ৰূপৰেখা অংকন কৰা হ'ব। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ, কাৰিকৰী অকাৰিকৰী সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব, ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। আকাশ চুব খোজে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। সেই লক্ষ্যৰে ইয়াত ৰূপৰেখা অংকন কৰি আমি আগবাঢ়ি যাম। সময় যিহেতু যথেষ্ট হৈছে, আৰু এটা মই আপোনাক প্ৰশ্ন সুধিছোঁ চমুকৈ, যিহেতু এই সাধাৰণ সভাখনৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াত এজন স্থায়ী সম্পাদক অহা 3টা বছৰৰ কাৰণে আপোনালোকে ইয়াতে আজি আপোনালোক প্ৰতিনিধিসভাই নিৰ্বাচন কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আমাৰ সাধাৰণ সভাই সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদককে মনোনীত কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা এইবাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হৈছে আৰু ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে। সমগ্ৰ অসমৰ পৰা 6 সহস্ৰাধিক প্ৰতিনিধি আহি উপস্থিত হৈছে। জাতীয় জীৱনৰে সম্পৃক্ত বিষয়সমূহৰ নিৰ্মোহ বিশ্লেষণ হ'ব আৰু অসমৰ ছাত্ৰ ছাত্ৰীক সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ দিশত কি ধৰণে আগবঢ়াই লৈ যাব পাৰি সেই কথাৰ চিন্তন মন্থন কৰ্ষণ হ'ব। সমান্তৰালভাৱে ইয়াত এগৰাকী স্থায়ী সাধাৰণ সম্পাদক মনোনীত হ'ব, যিয়ে এই কাৰ্যকালৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব আগবঢ়াই লৈ যাব। সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী এখনি সাধাৰণ সভা ইয়াত অনুষ্ঠিত হৈছে ঐতিহাসিক তলাতল ঘৰ বাকৰিত। আৰু এই গোটেই প্ৰক্ৰিয়াটোত অসমৰ বিভিন্ন স্থানৰ পৰা 5 সহস্ৰাধিক প্ৰতিনিধি আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আজি এখন সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক অভিবাদন, তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আৰু বিয়লিলৈ মূল প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সকলো প্ৰতিনিধিয়ে নিজৰ মনৰ কথা বতৰা আদান প্ৰদান কৰিব আৰু জাতীয় জীৱনৰ সম্পৃক্ত যিবিলাক বিষয়, গোটেই বিষয়বিলাকত নিৰ্মোহভাৱে বিশ্লেষণ কৰা হ'ব। আৰু আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক কৰ্মপন্থা আৰু আন যিবিলাক অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিষয়, গোটেই বিষয়সমূহত আমি কথা বতৰা পাতি জিলাসমূহৰ লিখিত প্ৰতিবেদন, জিলাসমূহৰ মতামত সকলো লৈ আমি আগন্তুক দিনৰ ৰূপৰেখা অংকন কৰিম। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমি অসমৰ ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। তাৰ লগে লগে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিনিধি সভাই আগন্তুক 3 বছৰীয়া কাৰ্যকালৰ বাবে এগৰাকী স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰিব। গোটেই প্ৰক্ৰিয়াটো যাতে সাৱলীলভাৱে সমাপন হ'ব পাৰে সেই ক্ষেত্ৰত আমি সকলোৰে আশীৰ্বাদ সহযোগিতা কামনা কৰিছোঁ। জাতীয় জীৱনক বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ কাৰণে শক্তিশালী খোজ দিব লাগিব। খোজ দিবৰ কাৰণে আমি প্ৰচেষ্টা কৰি আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকি। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখন আমাৰ কাৰণে সাধনাৰ থলী। এই সাধনাৰ থলীখন কি ধৰণে অধিক গতিশীল কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমাৰ চিন্তা চৰ্চা অব্যাহত থাকিব।